নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅত মই গীতাশ্ৰী হুৰাহক্ত হৈ গাড়ী চলাই ৰাজকন্যা বৰুৱাই কেইবাটাও পৰিয়াললৈ নমাই আনিলে ঘোৰ অন্ধকাৰ দুখন ভৰি হেৰুৱালে জোসেফে দুৰ্ঘটনাত এখন ভৰি সিগি জোসেফৰ এতিয়া কাটি পেলোৱা হল আনখন ভৰিও 1 অক্টোবৰত মহানগৰীৰ ৰুক্মিণী গাঁৱত হিট এণ্ড ৰানৰ বলি হৈছিল জোসেফ ৰাজকন্যাৰ বাহনৰ খুন্দাত 9টাকৈ পৰিয়াললৈ নামিল অমানিশা দুখনকৈ ভৰি হেৰুৱালে দুৰ্ভগীয়া জোসেফে হাস্পতালৰ বিছনাত মৃত্যুৰে যুঁজিছে দুখনকৈ ভৰি হেৰুৱা পথচাৰী জোসেফে এই পৰ্যন্ত ওলোৱা নাই আঘাতপ্ৰাপ্ত জোসেফৰ পৰিয়ালৰ সন্ধান কোভিড প্ৰটকল ভংগ কৰি বিলাসী হোটেলত পাৰ্টি কৰি নিশা 1:40 ৰাজকন্যা বৰুৱা নামৰ এইগৰাকী যুৱতীয়ে খুৰাৰ ৰাকিত মাতাল হৈ বিজুলী গতিৰে গাড়ী চলাই মহতিয়াই নিছিল 9জন লোকক তাৰ পিছতে ৰাজকন্যাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল যদিও ৰহস্যজনকভাৱে দিনটোৰ ভিতৰতে জামিন লাভ কৰিছিল ৰাজকন্যাই পুৰামত্ত এইগৰাকী ৰাজকন্যাৰ বাহনৰ খুন্দাত এখন ভৰি ছিঙি গৈছিল জোসেফ নামৰ পথচাৰীগৰাকীৰ সমান্তৰালকৈ গুৰুতৰভাৱে আহত হৈছিল মহানগৰীৰ ৰুক্মিণী গাঁৱৰ সমীপত কাম কৰি থকা 8জনকৈ শ্ৰমিক দুৰ্ঘটনাটোত এখন ভৰি হেৰুৱা জোসেফৰ আনখন ভৰিও কাটিবলগীয়া হয় চিকিৎসকে ক্ৰিটিকেল আছিল এজন আননোন পেশেন্ট তেখেত মেল য'ত ভৰিত ক্ৰাছ ইঞ্জুৰি আছিল আমি চেষ্টা কৰিছিলোঁ বচাবলৈ কিন্তু কালি ৰাতি ডিচাইড কৰা হ'ল কি এইটো এম্পুটেশ্যন কৰিব লাগিব আৰু এইকাৰণে লেফ্ট ভৰিখন আমি কাটি দিছোঁ ৰাইট ভৰিটোৰ প্লেন এম্পুটেশ্যন কৰিছোঁ আৰু লেফ্ট ভৰিখন অলৰেডি গাড়ীয়ে কাটি পেলাই গৈছে এতিয়া বাকী 4জন ইমৰান চৌধুৰী মফিদুল ইছলাম সিৰাজ আলী আৰু আতিকুৰ ৰহমান এই 4জনক আজি ডিচাৰ্জ দিয়া হৈছে ইফালে জোসেফৰ পৰিয়ালৰ এই পৰ্যন্ত সন্ধান নোলোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ আহ্বান যদি জোসেফৰ পৰিয়ালৰ সন্ধান লাভ কৰে তেন্তে যোগাযোগ কৰক চিকিৎসালয়ৰ সৈতে আমাৰ ওচৰত এজন কেছে আছে তেখেতৰ নাম আমি এতিয়া সুধোঁতে মাজে মাজে জোসেফ বুলি কয় কিন্তু যেতিয়া অকণমান চেঞ্চলৈ আহে তেতিয়া জোসেফ বুলি কয় আমি সেই গোটেইখিনি পুলিচলৈ ফৰৱাৰ্ড কৰি দিছোঁ কোনোবা যদি জোসেফ বুলি মানুহ কাৰোবাৰ ঘৰত যদি অহা নাই উভতি প্লিজ গুৱাহাটী মেডিকেল কলেজত খবৰ কৰক ইফালে 24 ঘণ্টাতে জামিন লাভ কৰা ৰাজকন্যাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত শেহতীয়াকৈ পুনৰ আৰক্ষীয়ে ৰাজকন্যাৰ বিৰুদ্ধে নতুন ধাৰা সংযোজন কৰি গ্ৰেপ্তাৰ কৰাৰ বাবে যোজা চলাইছে ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰাজকন্যা বৰুৱা 1 অক্টোবৰৰ নিশা হুৰাহক্ত হৈ দ্ৰুতগতিত গাড়ী চলাই নিশা বন কৰি থকা শ্ৰমিকক খুন্দিয়াইছিল ৰাজকন্যাই শ্ৰমিকৰ জীৱনলৈ অমানিশা কঢ়িয়াই অনা ৰাজকন্যাই পিছদিনাই লাভ কৰিছিল জামিন কিন্তু কেনেকৈ কাৰ ভুলৰ বাবে ৰাজকন্যা বৰুৱাই লাভ কৰিছিল জামিন স্বাস্থ্য পৰীক্ষা কৰোৱা নাছিল ৰাজকন্যা বৰুৱাৰ ঠিকে তেজপুৰ আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰোৱা নাছিল হুৰাহক্ত হৈ থকা বুলি অভিযোগ অহা ৰাজকন্যা বৰুৱাৰ 1 অক্টোবৰৰ দুপৰ নিশা দুৰ্যোগ প্ৰশমন আইন ভংগ কৰি নৈশ কাৰফিউৰ মাজতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰিছিল ৰাজকন্যা বৰুৱাই পিছে কৰ্তব্যত থকা যান বাহন শাখাৰ এগৰাকী এএছআই সাহিৰ আলীয়ে নকৰৱালে মডেল ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা এই সময়ত কৰ্তব্যত থকা দিছপুৰ থানাৰ আৰক্ষী বিষয়া আভাৰাণী গগৈয়েও নিদিলে গুৰুত্ব যাৰ ফলশ্ৰুতিত পিছদিনাই জামিন লাভ কৰিলে নিয়মৰ উপৰি নিয়ম ভঙা তথাকথিত মডেল ৰাজকন্যা বৰুৱাই আৰক্ষীয়ে কি ভুল কৰিলে সেই নিশা 1 মেডিকেল নকৰালে ৰাজকন্যাৰ 2 এজাহাৰত নিলিখিলে নৈশ কাৰফিউ ভংগ কৰাৰ কথা 3 পিঅ অৰ্থাৎ ঘটনাস্থলীত নকৰিলে সঠিক অনুসন্ধান 4 এজাহাৰত নিদিলে হুৰাহক্ত হৈ গাড়ী চলোৱাৰ কথা দিছপুৰ আৰক্ষীৰ এনে ভুলৰ বাবে অসম আৰক্ষীলৈ এতিয়া আঙুলি টুৱাইছে সকলোৱে শ্ৰমিকৰ ন্যায় বিচাৰি শ্ৰমিক সানোৱাৰ চৌধুৰীয়ে দিব খুজিছে এজাহাৰ বিচাৰিছে ন্যায় 2194 গাড়ীখন মানে ছোৱালীজনীয়ে নিচা কৰি আহি মানে ড্ৰিংক কৰি আহি তীব্ৰ বেগেৰে আমাৰ
বনোৱাৰ মানে কাম কৰি থকা গাড়ীখনত খুন্দিয়ালোঁ আইনে এইটো ব্যৱস্থা কৰিব লাগে মানে আপোনালোকে কিবা অলপ সহায় কৰিব লাগে সেইখিনি জামিন কিয় পালে আৰু কি কেছ ডায়েৰীটো ঢিলাকৈ লিখিলে নেকি নাজানো মানে ইয়াতে মানে এড কৰা হোৱা নাই যে এফআইআৰখনত যে এড কৰা হোৱা নাই আমি তাই নিচা কৰি আহি গাড়ীখনত খুন্দিয়াইছে মানে ড্ৰিংক এণ্ড ড্ৰাইভ কৰা বুলি হেৰি কৰা নাই আৰু কোভিডৰ সময়ত মানে প্ৰটকল ভাঙিছে মানে ৰাজকন্যা বৰুৱাৰ ক্ষেত্ৰত সন্দেহৰ আপৰ্টলৈ অহা দিছপুৰ আৰক্ষীৰ 2 বিষয়া আভাৰণী গগৈ চাহিৰ আলীৰ কৰা হৈছে ৰিজাৰ্ভ ক্লজ আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এটা কথা স্পষ্ট কৰি দিছে গাফিলতি কৰা আৰক্ষী পৰিব বিপদত হাৰি যাব নোৱাৰিব ৰাজকন্যাক সহায় কৰা আৰক্ষী পুলিচৰ পৰা স্যাৰ জামিন পাইছে জামিন কেনেকৈ জামিন পালে পুলিচৰ দিগদাৰি চাই থাককচোন আগলৈকে চাই থাকক এদিন দুদিন তিনিদিন চাই লওক এদিন জামিন পোৱা মানে কাহিনীটো শেষ হৈ নাযায়তো অহা 2-3 দিনত আকৌ চাই থাকক সংবাদ মাধ্যমৰ হেঁচাৰ পিছত সমগ্ৰ ঘটনাক লৈ সম্বিত ঘূৰি অহা দিছপুৰ আৰক্ষীৰ মাজত চলিছে এতিয়া হাহাকাৰ পুনৰ ঘটনাস্থলী পৰীক্ষা কৰিছে দিছপুৰ আৰক্ষীয়ে ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু এই মুহূৰ্তৰ শেহতীয়া খবৰ ৰাজকন্যা বৰুৱালৈ দিছপুৰ আৰক্ষীয়ে সমন জাৰি কৰিছে থানাত হাজিৰ হোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছে ৰাজকন্যাক থানাত হাজিৰ হ'বলৈ কোৱা হৈছে আৰু কাইলৈৰ ভিতৰত সময় দিয়া হৈছে কাইলৈৰ ভিতৰত হাজিৰ হ'ব লাগিব থানাত আৰক্ষীয়ে ঘৰলৈও বিচাৰি গৈছিল ৰাজকন্যা বৰুৱাক অসুস্থতাৰ দোষাই দি অৱশ্যে জিএনআৰচিত চিকিৎসাধীন হৈ আছে বৰ্তমান ৰাজকন্যা আৰু সেইবাবে ঘৰত নাছিল ঘৰত আৰক্ষীয়ে বিচাৰি নাপালে ৰাজকন্যা কিন্তু এই মুহূৰ্তৰ শেহতীয়া খবৰ যে ৰাজকন্যা বৰুৱালৈ দিছপুৰ আৰক্ষীৰ সমন গৈছে দিছপুৰ আৰক্ষীয়ে পুনৰ মাতি পঠিয়াইছে থানালৈ থানাত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে ৰাজকন্যা বৰুৱাক আৰু কাইলৈৰ ভিতৰত থানাত হাজিৰ হ'ব লাগিব ৰাজকন্যা বৰুৱাই জামিন লাভ কৰাক কেন্দ্ৰ কৰি যথেষ্ট প্ৰতিক্ৰিয়া হৈছিল বিভিন্নজনে তেওঁলোকে প্ৰশ্নৰ আঙুলি টুৱাইছিল আৰু অভিযোগৰ আঙুলি বা সন্দেহৰ আঙুলি উঠিছিল আৰক্ষীলৈ ইতিমধ্যে দুগৰাকী আৰক্ষীক ৰিজাৰ্ভ ক্লজ কৰা হৈছে পৰৱৰ্তী খবৰ তিনিটা বিধানসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা থাউৰাত সুশান্ত বৰগোহাঁইক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ৰূপজ্যোতি কুৰ্মীক মৰিয়নি সমষ্টিৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ভৱানীপুৰত বিজেপিয়ে ফণীধৰ তালুকদাৰক দিছে প্ৰাৰ্থিত্ব বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে স্বাক্ষৰিত বিবৃতিত এই কথা প্ৰকাশিত কৰা হৈছে আৰু ইতিমধ্যে ইউপিপিএলক এৰি দিছে গোসাইগাঁও আৰু তামুলপুৰ সমষ্টি ভৱানীপুৰ থাউৰা আৰু মৰিয়নি এই তিনিটা বিধানসভা সমষ্টিৰ কাৰণে আমাৰ প্ৰাৰ্থিত্ব তালিকা ঘোষণা কৰা হৈছে ভৱানীপুৰ সমষ্টিৰ পৰা ফণীধৰ তালুকদাৰ মৰিয়নিৰ পৰা প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী থাউৰা সমষ্টিৰ পৰা প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁই এই তিনিজন আমাৰ দলৰ মনোনীত প্ৰাৰ্থী আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী 7 তাৰিখ আৰু 8 তাৰিখে আমাৰ প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰিব বিপিএফটো আমাৰ লগত নাই আনুষ্ঠানিকভাৱে ইউপিপিএল অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি এই তিনিটা দল একত্ৰিত প্ৰচেষ্টাত যোৱা বিধানসভাত নিৰ্বাচন আমি অৱতীৰ্ণ হৈছিলোঁ খুব ভাল ফলাফল পাবলৈ আমি সক্ষম হৈছিলোঁ আৰু উপনিৰ্বাচনটো আমি খুব ভাল ফলাফল পাবলৈ সক্ষম হওঁ আৰু প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতে বিজেপি নেতা ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া এইবাৰ আগবঢ়াইছো উপনিৰ্বাচনত বহু ভোটত মৰিয়নি সমষ্টিৰ পৰা জয় হ'ম এয়া নিশ্চিত আৰু মৰিয়নি সমষ্টিৰ মোৰ পিতৃৰ দৰে মাতৃৰ দৰে যিসকল বৰ্তমানো মোৰ লগত আছে সকলোৰে আশীৰ্বাদ আমাৰ লগত আছে আমাৰ জয় হ'ব আৰু দেশৰ উন্নয়নৰ লগতে অসমৰ উন্নয়নৰ লগতে মৰিয়নি সমষ্টিৰ উন্নয়ন হ'ব পুনৰবাৰ মৰিয়নি সমষ্টিৰ ৰাইজৰ সেৱা কৰিবলৈ সুযোগ পাম ইয়াৰ বাবে মই গুৰুজনা প্ৰভুজনাৰ ওচৰত বহুত ধন্যবাদ জনাইছোঁ শেহতীয়াকৈ ভূপেন বৰা ডাঙৰীয়াই যেতিয়া সন্দেহযুক্ত নাগৰিকৰ কাৰণে বুকু ফালি পেলাই চোলা ফালি দিলে তাৰপিছতে অলপ ওলমি আছিলে কংগ্ৰেছ চেয়াৰমেন আলীয়ে যেতিয়া শ্বহীদৰ ওপৰত এই মন্তব্য দিলে কংগ্ৰেছৰ যি অলপ আছিল সেয়াও শেষ কৰিলে আৰু ৰাজ্য দলৰ নেতা অখিল গগৈক এটাকে দল সংগঠনে এৰিছে এতিয়া নেদেখাজনেও তেওঁক এৰিব তেওঁ কি লৈ পেলাই ব্যক্তিগত অকল মুনাফা লৈ পেলাই ৰাজনীতি কৰি থকাৰ কথা ৰাইজে অৱগত হৈছে আৰু ইয়াত জাতীয় পৰিষদৰ কোনো অস্তিত্ব নাই সেইকাৰণে কোনো দল সংগঠনৰ বা ৰাজনৈতিক দলৰে মৰিয়নি সমষ্টিত প্ৰভাৱ নঘটিব
আৰু 5টা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপনিৰ্বাচনৰ বাবে বিৰোধী কংগ্ৰেছৰো প্ৰাৰ্থীৰ তালিকা সাজু হৈছে মাজুলীত অনুষ্ঠিত হ'বলগীয়া উপনিৰ্বাচনৰ আসনখন অসম জাতীয় পৰিষদলৈ আগবঢ়াই 30 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া এই 5 সমষ্টিৰ উপনিৰ্বাচনৰ বাবে নিজে প্ৰাৰ্থীত্ব দিবলৈ আগবাঢ়িছে কংগ্ৰেছ মাজুলীক বাদ দি কংগ্ৰেছে বাকি কেইখন আসনৰ বাবে নিজে সাজু হৈছে এই মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাৰ সৈতে সংযুক্ত হৈছো বিজু কুমাৰ ডেকা কংগ্ৰেছৰ তালিকা ওলাইছে ইতিমধ্যে বা তালিকা তেওঁলোকে সাজু কৰি তুলিছে হয় গীতাশ্ৰী আজি সন্ধিয়াৰ ভাগত কংগ্ৰেছৰ তৰফৰ পৰা আজি 5টা সমষ্টিত উপনিৰ্বাচন হ'বলগীয়া গৈ আছে সেই 5টা সমষ্টিৰ বাবে তেওঁলোকৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব আৰু তেওঁলোকে 3জনীয়াকৈ প্ৰাৰ্থীৰ পেনেল প্ৰতিটো সমষ্টিত শ্বৰ্ট লিষ্টেড কৰি ইতিমধ্যে হাই কমাণ্ডলৈকে প্ৰেৰণ কৰিছিল আৰু সেই শ্বৰ্ট লিষ্টৰ পৰাই আজি সন্ধিয়াৰ ভাগতে এই তালিকাখন তেওঁলোকে প্ৰকাশ কৰিব আৰু অসম জাতীয় পৰিষদৰ সৈতে তেওঁলোকৰ এক বুজাবুজি হৈছে আৰু তাৰ বাবে যদিও মাজুলী সমষ্টিৰ উপনিৰ্বাচনৰ দিন ঘোষণা কৰা নাই নিৰ্বাচন আয়োগে সেই সমষ্টিটোক অসম জাতীয় পৰিষদলৈ এৰি দিছে আনহাতে ভবানীপুৰ সমষ্টিটো অখিল গগৈ ৰাইজৰ দলক দিয়াৰ বাবে প্ৰস্তাৱ দিছিল কিন্তু ৰাইজৰ দলে এতিয়ালৈকে কংগ্ৰেছক কোনো তথ্য সঁহাৰি জনোৱা নাই তাৰ পৰিপ্ৰেক্ষিতত কিছু মুহূৰ্তৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ এগৰাকী শীৰ্ষ নেতাৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কৈছে যে ৰাইজৰ দলক আৰু ভবানীপুৰটো দিয়া নহয় তেওঁলোকে কোনো সঁহাৰি নজনালে তাৰ বাবে তেওঁলোকৰ প্ৰাৰ্থীৰ তালিকাৰ পেনেল ভবানীপুৰত যি প্ৰস্তুত কৰি ৰাখিছিল সেই পেনেলটো ইতিমধ্যে আকৌ প্ৰেৰণ কৰা হৈছে হাইকমাণ্ডলৈকে এই মুহূৰ্তত মই ক'ব বিচাৰিম যে প্ৰাৰ্থীৰ তালিকা পেনেলৰ গোসাইগাঁৱত জুৱেল টুডু 1 নম্বৰত আছে 2 নম্বৰত আছে জোচেফ হাগজা 3 নম্বৰত আছে হেলেন মুৰ্মু ভবানীপুৰত আছে দীপুল পাটগিৰি 2 নম্বৰত আছে শৈলেন দাস ঠিক একেদৰে তামোলপুৰত ভাস্কৰ দাহাল সাজিয়া বেগম বাবুল বড়ো 1 নম্বৰত কিন্তু আছে ভাস্কৰ দাহাল আৰু মৰিয়নিত আছে লোহিত কোঁৱৰ অতুল বুঢ়াগোহাঁই মামনি ৰাজকুমাৰী আৰু থাউৰাত আছে মনোৰঞ্জন কোঁৱৰ অজয় কুমাৰ গগৈ আৰু নিভা কোঁৱৰ মুঠতে 1 নম্বৰ তালিকাত থকা কেইগৰাকী প্ৰাৰ্থীত্ব পাব বুলি AICCৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰিছে আৰু কম সময়ৰ ভিতৰতে এই তালিকাখন আনুষ্ঠানিকভাৱে AICCৰ তৰফৰ পৰা ৰাজহুৱা কৰিব বিজেপি ইতিমধ্যে যি 3টা সমষ্টিৰ প্ৰাৰ্থী ইতিমধ্যে ঘোষণা কৰিলে কংগ্ৰেছৰ আনুষ্ঠানিক যি খবৰ হিয়া কেতিয়া আহিব হয় সন্ধিয়াৰ ভিতৰত বুলি কৈছে AICC এগৰাকী শীৰ্ষ সূত্ৰৰ সৈতে আমাৰ যেতিয়া কথা হৈছিল কিছু মুহূৰ্তৰ আগতে আৰু প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াৰ সৈতে আমি বাৰ্তালাপ কৰিছিলোঁ কেতিয়া হ'ব তেওঁলোকে কৈছে যে আজি সন্ধিয়াৰ ভাগতেই তেওঁলোকৰ 5জনীয়া তালিকা 5টা সমষ্টিৰ তালিকা ৰাজহুৱা কৰিব আৰু ইতিমধ্যে তেওঁলোকে বিশেষ তৎপৰতাও অৱলম্বন কৰিছে আৰু আচলতে ভবানীপুৰ সমষ্টিটোৰ ৰাইজৰ দলক দিয়াৰ প্ৰস্তাৱ দিয়াৰ সময়ত ৰাইজৰ দলে যিহেতু সঁহাৰি নজনালে তাৰলৈ আজি অপেক্ষা কৰিছিল সৰ্বশেষত আজি আবেলিৰ ভাগত ভবানীপুৰ সমষ্টিৰ পেনেলটো হাইকমাণ্ডলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা হৈছে প্ৰদেশ কংগ্ৰেছে সেয়েহে অলপ পলম হৈছে আৰু কিছু মুহূৰ্তৰ পাছত আজি সন্ধিয়াৰ ভাগৰ ভিতৰতে এই কংগ্ৰেছৰ হাইকমাণ্ডে কংগ্ৰেছৰ 5টা সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকাখন ৰাজহুৱা কৰিব ধন্যবাদ বিজু কুমাৰ ডেকা আমাক শেহতীয়া কথাখিনি জনোৱাৰ বাবে অৰ্থাৎ মাজুলীত অনুষ্ঠিত হ'বলগীয়া উপনিৰ্বাচনৰ সেই আসনখন অসম জাতীয় পৰিষদলৈ আগবঢ়াই 30 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া 5 সমষ্টিৰ উপনিৰ্বাচনৰ বাবে প্ৰাৰ্থীত্ব দিবলৈ নিজে আগবাঢ়িছে কংগ্ৰেছ ঘোষণা হ'ব পাৰে এই আনুষ্ঠানিকভাৱে প্ৰাৰ্থী সম্পৰ্কে আৰু হয়তো কিছু সময় পিছতে আৰু মিত্ৰজোঁটত সামিল হোৱাৰ দিশে এতিয়া BPF 2 এদিনতে হ'ব আনুষ্ঠানিক ঘোষণা গোসাইগাঁও সমষ্টিৰ প্ৰাৰ্থী ঘোষণাৰ বিপৰীতে ভবানীপুৰত মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰিব BPF-এ মিত্ৰজোঁটত BPF সামিল হোৱাটো চূড়ান্ত মাত্ৰ আনুষ্ঠানিক ঘোষণাহে বাকী মিত্ৰজোঁটত BPF দলে অলমষ্ট ফাইনাল যে BPF-এ মিত্ৰজোঁটৰ লগত এতিয়া থাকি পেলাই কাম কৰিব এটো অলমষ্ট ফাইনাল হল উদালগুৰিত দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত ভাগ লৈ BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ক'লে বিজেপি AGP UPPL মিত্ৰজোঁটত সামিল হ'ল BPF মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি চূড়ান্ত কৰা হৈছে মিত্ৰতা 2 এদিনতে হ'ব আনুষ্ঠানিক ঘোষণা
একে সময়তেই অনাগত উপনিৰ্বাচনৰ বাবে গোসাইগাঁও সমষ্টিৰ প্ৰাৰ্থী হিচাপে ধ্ৰুৱ কুমাৰ নাৰ্জাৰীৰ নাম ঘোষণা কৰি হাগ্ৰামা মহিলাৰীৰ দাবী গোসাইগাঁৱত BPF প্ৰাৰ্থীৰ জয়লাভ নিশ্চিত। আনহাতে ভৱানীপুৰত মিত্ৰজোঁটৰ ধৰ্ম ৰক্ষা কৰি বিজেপি প্ৰাৰ্থীৰ জয়ৰ বাবে যুঁজ দিব বুলি সদৰি কৰিলে হাগ্ৰামা মহিলাৰীয়ে। ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি সেইদিনা বহিছে হয় উপনিৰ্বাচনটো লৈ পেলাই আলোচনাটো কৰিছোঁ আৰু BPF হিচাপে আমি মিত্ৰজোঁটত কেনেকৈ সোমাব পাৰে বা থাকিব পাৰে এইবিলাক কথা লৈ আমি আলোচনা কৰিছোঁ। যেন হওক মিত্ৰজোঁটত BPF দলে অলমষ্ট ফাইনাল যে BPFে মিত্ৰজোঁটৰ লগত এতিয়া থাকি পেলাই কাম কৰিব। এইটো অলমষ্ট ফাইনাল হ'ল, জাষ্ট ডিক্লাৰেশ্যনৰ বাকী সেইটো 2 এদিনতে হৈ যাব। গোসাইগাঁওতো আমি BPF হিচাপে আমি খেলিম আৰু ভৱানীপুৰতো আমি BPF হিচাপে বিজেপিক জিকাবৰ কাৰণে সহায় কৰিব লাগে। লক্ষণীয়ভাৱে গোসাইগাঁও সমষ্টিৰ বাবে দেওবাৰে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল মিত্ৰজোঁটৰ অংশীদাৰ UPPL-এ। মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ UPPL-ৰ নিৰ্বাচনী ষ্ট্ৰেটেজিৰ বিষয়ে অৱশ্যে নাজানে BPF প্ৰধানগৰাকীয়ে। UPPL-টো নিজাববীয়া দল, এইটো ইণ্ডিপেণ্ডেণ্ট দল। UPPL হয়, UPPL হ'ল ইহঁতেও মিত্ৰজোঁটত আছোঁ, আমিও মিত্ৰজোঁটত আছোঁ। এতিয়া UPPL-এ কি ষ্ট্ৰেটেজি লৈছে সেইটো আমি ক'ব নোৱাৰে, ক'ত কেণ্ডিডেট দিব নিদিব সেইটো আমি ক'ব নোৱাৰে। যেন হওক আমি শুনিছোঁ তামোলপুৰ আৰু গোসাইগাঁৱত দিছে, কিন্তু আমি BPF-এ আজি ডিক্লেয়াৰ কৰিছে অনলি গোসাইগাঁও। হাগ্ৰামাৰ মুখত মিত্ৰজোঁটৰ কথা আখৈ ফুটাৰি ফুটিছে যদিও এতিয়াও সাঁথৰ হৈয়ে আছে দুই প্ৰতিদ্বন্দ্বী ৰাজনৈতিক দল BPF UPPL-এ কেনেদৰে পালন কৰে মিত্ৰতাৰ ধৰ্ম। সুৰজ বসুমতাৰীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ। ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। স্বাগতম জনাইছোঁ, আপুনি চাই আছে প্ৰাইম টাইম 18। অৱশেষত শ্বহীদক অপমান কৰা বাঘবৰৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদক দলৰ পৰা বহিষ্কাৰ কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। ভূপেন বৰাই নিলম্বন কৰিছে। নিলম্বন কৰিয়েই বিধায়ক শ্বেৰমানে পূৰ্বতে বহু অক্ষমনীয় ভুল কৰা বুলি সদৰি কৰে। ইপিনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো শ্বেৰমানক গ্ৰেপ্তাৰৰ পিছত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। অসম আন্দোলনৰ শ্বহীদক ঘাতক আখ্যা দি কংগ্ৰেছৰ পৰা নিলম্বিত হ'ল বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ। দেওবাৰে কংগ্ৰেছ বিধায়িনী দলে এক জৰুৰীকালীন বৈঠক পাতি শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ইয়াৰ পিছতেই সোমবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দলৰ পৰা নিলম্বন কৰে বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদক। নিলম্বন কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দঙালে শ্বেৰমান আলী আহমেদে পূৰ্বতে কৰা কুকীৰ্তিৰ কথা। সভাপতি বৰাৰ দাবী, পূৰ্বতে বহু অক্ষমনীয় ভুল কৰিছিল শ্বেৰমানে। দলৰ নেতৃত্বই চকুমুটা কুলি হৈ আছিল, কিন্তু মই চকুমুটা কুলি নহয়। আমি কাৰো কথা শুনি শ্বেৰমানৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱা নাই। প্ৰথম দিনাখনেই মই কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী ডাঙৰীক লগ কৰাৰ পাছত মই ঘোষণা কৰিছিলোঁ যে ডিচিপ্লিনৰ ক্ষেত্ৰত 0 টলাৰেঞ্চ, শূন্য সহনশীলতা। আগতেও শ্বেৰমানে বহুত ভুল কৰিছিল, তেতিয়া আমাৰ দলে চকুমুদা কুলি ভাও ধৰি আছিল। আমি চকুমুদা কুলি ভাও ধৰি থকা নাই। শ্বেৰমানে ইয়াতকৈ অক্ষমনীয় অপৰাধ কৰিছিলে। সেই অপৰাধৰ সময়ত যদি দণ্ড বিহা হ'লহেঁতেন হয়তো আজি শ্বেৰমানে এই ভুলটো নকৰিলেহেঁতেন। শ্বেৰমান আৰু পূৰ্বৰ দলৰ নেতৃত্বক সমালোচনা কৰি APCCৰ সভাপতি ভূপেন বৰাই ক'লে, শ্বহীদক অপমান কৰিলে বুকু জ্বলি উঠে। অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সভাপতি তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই অসম চুক্তি স্বাক্ষৰ কৰিছিল। এতিয়া অসম চুক্তি স্বাক্ষৰকাৰী হিচাপে আমাৰ ৰাজীৱ গান্ধী ডাঙৰীয়াই যিখন চুক্তি, সেই চুক্তিখনৰ আধাৰত বা অসম চুক্তিত য'ত 855জন শ্বহীদে আত্মবলিদান দিছিলে, তাক আমি শ্বহীদ হিচাপে মানি লৈছোঁ। কংগ্ৰেছ দলৰ কোনোবা ব্যক্তিয়ে শ্বহীদক বেয়া কথা ক'ব, সেইটো আমি কেতিয়াও সহ্য নকৰোঁ। এজন অসমৰ সন্তান হিচাপে অসম আন্দোলনৰ লগত ময়ো জড়িত আছিলোঁ। অসম আন্দোলনৰ শ্বহীদ ময়ো মোৰ কান্ধত লৈছিলোঁ। গতিকে মই অসম আন্দোলনৰ শ্বহীদৰ কথা যেতিয়া আহে তেতিয়া মোৰ বুকুৰো তেজ উঠলি উঠে। আনহাতে ভূপেন বৰাই বিজেপি আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ শ্ৰী মহন্তকো প্ৰত্যাহ্বান জনালে। ভূপেন বৰাই ক'লে, সাংসদ দিলীপ শইকীয়াই সকলোকক হত্যাৰ কথা কৈছিল।
মুখ্যমন্ত্ৰীয়ে বিধানসভাত জয় বাংলা বুলি কৈছিল। বিজেপি আৰু ডিজিপিয়ে গোচৰ ৰুজু কৰক। কংগ্ৰেছৰ যি দৃষ্টান্ত সেয়া বিজেপিয়ে দেখুৱাবলৈ সাহস কৰক। বিজেপিৰ মাননীয় সভাপতি কলিতা ডাঙৰীয়াই ভাল মানুহ। কলিতা ডাঙৰীয়া ব্যক্তিগতভাৱে আমিও এজন ভাল মানুহ বুলি ভাবোঁ। এই ভাল মানুহৰ যিটো তেখেতৰ পৰিচয়, এইটো তেখেতে দিলীপ শইকীয়া সোণোৱালৰ বিৰুদ্ধে আৰু মুখ্যমন্ত্ৰী জয় বাংলাদেশৰ বিৰুদ্ধে কঠোৰ হৈ পেলাই ৰাইজক দেখুৱাওক। ইফালে শনিবাৰে মহানগৰ আৰক্ষীয়ে বিধায়ক শ্বেৰমান আলী আহমেদক গ্ৰেপ্তাৰ কৰাৰ পিছত মন্তব্য প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো। মুখ্যমন্ত্ৰীয়ে ক'লে, নিলম্বন কৰাটো কংগ্ৰেছৰ কাম, গ্ৰেপ্তাৰ কৰাটো মোৰ কাম। নিলম্বন হ'ল, নিলম্বনটো তেওঁলোকৰ ৰাজনৈতিক কাম। এৰেষ্ট কৰাটো মোৰ দায়িত্বখিনি মই কৰিম। বেলেগৰ কথা বাৰ্তাত মই কি ক'ম? শদিয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ সৈতে কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। সময়খিনিতে আন এটা চমু বাণিজ্যিক বিৰতিৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম।